মোক কম্পেয়াৰ কৰিলে মই বেয়া পাওঁ সেইকাৰণে আৰু মই ৰজা এজনেই থাকে আৰু সিংহাসন জোৰ জবস্তি বহিবলৈ নাযায় কোনো মোক যদি কোনোবাই ভাবে সেইটো বেলেগ কথা কিন্তু মই নাভাবোঁ মই তেওঁৰ ইমান টেলেণ্ট নাই মোৰ চাগে ভূপেন হাজৰিকাৰ ইমানবিলাক গীত আছে সেই গীতবিলাকৰ ভিতৰত আপোনাৰ যদি মই আটাইতকৈ ভাল লগা গীতটোৰ কথা এইখিনি মুহূৰ্তত কওঁ কোনটো বহুত গান আছে তেখেতৰ পুৰণা বহুত গান আছে নহয় এতিয়া মানে এটা গান ক'বলৈ দিগদাৰ হৈ যায় তথাপি এটা গান মই প্ৰায় গুণগুণাওঁ এইটো গান এটা মই অকণমান গাই দিব পাৰোঁ শাৰদী ৰাণী তোমাৰ হেনো নাম তুমি মোৰ নিচে আপোন সদ্য স্নাতা ৰূপহী মোৰ পুৱতি নিশাৰ সপোন শাৰদী ৰাণী তোমাৰ হেনো নাম খুব ভাল পায় গানটো আপুনি কৈছে যে ভূপেন হাজৰিকাৰ লগত আপোনাক তুলনা কৰিলে আপুনি বেয়া পায় মই কৈছোঁ যে এতিয়া যিসকল উঠি অহা চাম আছে তেওঁলোকে এনেকুৱাকৈ পাতে যে ভূপেন দাৰ লগত আপোনাৰ কিছু মিল আছিল ধৰক ভূপেন দাই চিনেমা কৰিছিল আপুনিও চিনেমা ভাল পোৱা মানুহ ভূপেন দাই গান লিখিছিল ভূপেন দাই গান গাইছিল নিজে সুৰ কৰিছিল তেওঁ নিজে মিউজিচিয়ান সেই গোটেইকেইটা গুণ আপোনাৰ গাতো আছে তেনেকৈ মিলটো চাগে এইটো কাৰণে আছে যে আৰু এটা মই কৈ লওঁ ভূপেন দা নিজে যাযাবৰ আপুনিও এজন যাযাবৰ বুলি কয় এইটো মিলটো আছে আৰু তেওঁ বিষ্ণুৰাভাৰ শিষ্য আছিলে মই বিষ্ণুৰাভাৰ শিষ্য সেইটো কাৰণে চাগে অকণমান দুই এটা বস্তু মিলে চাগে সেইটো কাৰণে আৰু মানুহে তেনেকৈ যেতিয়া মিলটো বিচাৰি পায় সেয়াটো আপোনাৰ বাবে এক গৌৰৱৰ কথা আপুনি কিয় বেয়া পায় মই বেয়া নাপাওঁ গৌৰৱৰ কথা হয় বাৰু ঠিকে আছে আৰু বেয়া পাবলগীয়া একো নাই মোৰ ভালেই লাগে ভূপেন দাৰ লগত মোৰ তুলনা কৰাটো ধেমালি কথা নহয় এইটো ইমান এজন ডাঙৰ মানুহ কিন্তু মই তাৰমানে কি মই এতিয়াও নিজক সেই লেভেলত চাব পৰা নাই এতিয়ালৈকে চ' সেইটো কাৰণে কৈছোঁ ভূপেন হাজৰিকাৰ মই যদি দুটা কথা সোধোঁ এটা ভাল দিশ এটা বেয়া দিশ কোনটো ভাল দিশে আপোনাক আকৰ্ষিত কৰে আৰু কোনটো বেয়া দিশে আপোনাক খৰ্গহস্ত কৰে বেয়া মানে আপুনি মনত দুখ দিয়ে ভূপেন দাৰ মই মামা বুলি কওঁ আচলতে ভূপেন মামা তেখেতৰ ভাল দিশ মানে কি তেখেতৰ সেই মই লিখাৰ ফ্লেক্সিবিলিটিটো মই আচৰিত পাওঁ সেইটো মানে যিজন মানুহে বিমূৰ্তমৰ নিশাটিও লিখিছে ইফালে পাচলি বাগিচাও লিখিছে মানে কণ্ট্ৰাষ্টটো অদ্ভুত মানে সেইটো খুব কম মানুহে পাৰে আচলতে সেইটো পাচলি বাগিচা সৰু ল'ৰা ছোৱালী গান লিখিছে ছুপাৰ হিট গান ইফালে বিমূৰ্তমৰ নিশাটিও লিখিছে সাগৰ সংগমত লিখিছে চ' সেই ফ্লেক্সিবিলিটিটো বৰ আচৰিত লাগে মোৰ এইটো মানে বৰ ইনস্পায়াৰিং কথা এটা সেইটো আমি চেষ্টা কৰিব পৰা নাই এতিয়ালৈকে আৰু বেয়া দিশত মোৰ ভূপেন মাৰ কথা বেয়া কথা মানে ক'বলৈ মই ক'বলৈ অলপ দিগদাৰ হৈ যায় কাৰণ মই বহুত সৰু তেওঁতকৈ আৰু তেওঁ কোনোবা লগৰ কোনোবা হ'লে ক'বলৈ বেছি ভাল হয় মানে বেয়া কথা নকওঁ সেইকাৰণে মই খুব ভাল পাইছোঁ আপোনাক কাৰণ আজিৰ দিনটোত আপুনি এইখিনি কথা যে আপুনি ৰক্ষা কৰিছে বা এনেকৈ যে ভাবিছে আপুনি কিন্তু এজন সঁচা অৰ্থত নাজানো মই চেষ্টা কৰিছোঁ যিমান পাৰোঁ তেওঁ দেখুওৱা ৰাস্তাৰে খোজকাঢ়ি যাম তাৰপিছতো যদি মই আপোনাক এনেকৈ কওঁ অসমৰ মানুহে তেখেতক বিশ্ববৰেণ্য শিল্পী বুলি কয় সঁচা অৰ্থত তেখেত আপোনাৰ চকুত বিশ্ববৰেণ্য শিল্পী হয়নে অফক'ৰ্ছ ভূপেন মামাৰ তাৰমানে কি প্ৰগ্ৰেছিভ আৰ্টিষ্ট খুব কম আছে পৃথিৱীত পিট ছিগাৰ আছে বব ডাইলেন আছিলে বব ডাইলেন এতিয়াও গ্ৰেট চবে কয় যে হি ইজ দ্য বেষ্ট প্ৰগ্ৰেছিভ আৰ্টিষ্ট আৰু সেই প্ৰগ্ৰেছিভ আৰ্টিষ্টৰ তালিকাখনত মানে ভূপেন মামাৰ নাম আছে ৱৰ্ল্ডত তেওঁৰ প্ৰগ্ৰেছিভ ৰাইটিং যিটো সেইটো চবেই লিখিব নোৱাৰে আৰু সেইটো কাৰণে ইণ্টাৰনেশ্যনেলি তেওঁ খুব ফেমাছ হৈছিলে বা বব ডাইলেন চাইলেন চবেই চিনি পায় তেওঁক যে ইণ্ডিয়াত এজন মানুহ আছে যি প্ৰগ্ৰেছিভ ৰাইটিং লিখে সেইটো খুব কম ইণ্ডিয়াত বেলেগ ৰাইটাৰ নিলিখে প্ৰগ্ৰেছিভ ৰোমেণ্টিক লিখে কোনোবাই বেলেগ লিখে প্ৰগ্ৰেছিভ যিটো ৰাইটিং সেই ৰাইটিংটো লিখা মানুহ খুব কম তাৰপিছত অকল ভূপেন মামা আছে আৰু সেইকাৰণে মই ভাবোঁ তেওঁ বিশ্ববৰেণ্য শিল্পী অফক'ৰ্ছ তেখেতৰ যদি কিবা গুণে আপোনাক আটাইতকৈ আকৃষ্ট কৰে কোনটোৱে আপোনাৰ জীৱনত কিবা প্ৰভাৱ পৰিছে তেখেতৰ অফক'ৰ্ছ আছে অফক'ৰ্ছ তেখেতৰ
লিখনি শব্দৰ গাঁথনি এইবিলাক সদায় মোক সদায় ইনস্পায়াৰ কৰিছে বহুত বস্তু লিখিবলৈ শিকিছোঁ তেওঁৰ পৰা শুনি আৰু সুৰৰ মানে তেওঁ ফোক বস্তু এটা আনি পেলাই ইমান ধুনীয়াকৈ বনাই দিয়ে মডাৰ্ণ বস্তু এটা আকৌ ধ্বংস নকৰাকৈ সেইটো এটা বৰ ডাঙৰ শিকিবলগীয়া বস্তু সেইখিনি কথাই খুব ভাল লাগে আৰু মোৰ ভূপেন বৰা আৰু বাকী যাযাবৰৰ জীৱনটোও ভাল লাগে মই নিজৰ যাযাবৰ আমাৰ যিহেতু বহুত শিল্পী আছে মই আপোনাক আৰু বেছি সময় নাৰাখোঁ শেষত ভূপেন দাৰ এটা গীত মই আকৌ আপোনাক গাবলৈ অনুৰোধ কৰিছোঁ আৰু সেই গীতটোৰ পিছতেই মই আপোনাক আমাৰ মাজৰ পৰা বিদায় দিম তেখেতে এটা গীতেই মই কৰিছোঁ এলবামত আৰু লাকিলি মই লাষ্ট এটা শ্ব'ত মই গাঁৱতে তেখেত আছিলে তেখেত নিজে চাইছে আমাৰ আগে নিয়ৰৰে ফুল এপাহ ফুলিল এপাহ সৰিল কেনি যিনি যায় বলাকাই যিনি যায় বলাকাই মেঘ কাগজতে নেদেখা ৰেখা টানি নিয়ৰৰে ফুল এপাহ ফুলিল এপাহ সৰিল কেনি ধন্যবাদ মই ধন্যবাদ জনাইছোঁ আৰু আপুনি এইখিনি আজি সময় দিলে ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ জনাইছোঁ